এই তিনি ঠাইত আপুনি কেতিয়াও ঝাৰু নাৰাখিব। এই তিনি ঠাইত যদি আপুনি ঝাৰু ৰাখে ইয়াক অত্যন্ত বেয়া বুলি কোৱা হয়। এতিয়া আজি মই আপোনালোকক ক'ম কোন তিনি ঠাইত আপুনি ঝাৰু ৰাখিলে বেয়া। যদি জানিব বিচাৰিছে ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। এতিয়া আমি আজি জানো বলকচোন আমিনো ঝাৰু ক'ত ৰাখিব নালাগে। তাৰ প্ৰথমটো হৈছে আমি ঝাৰু কেতিয়াও বেডৰুমত ৰাখিব নালাগে। বেডৰুমত ঝাৰু ৰাখিলে ইয়াক বহুত বেছি বেয়া বুলি কোৱা হয়। গতিকে আপুনি আপোনাৰ বেডৰুমত কেতিয়াও ঝাৰু নাৰাখিব। দ্বিতীয়তে হৈছে আপুনি আপোনাৰ যিটো পাকঘৰ সেই পাকঘৰতো ঝাৰু কেতিয়াও নাৰাখিব। পাকঘৰতো ঝাৰু ৰাখিলে অত্যন্ত বেয়া বুলি কোৱা হয়। আৰু তৃতীয়তে হৈছে আপুনি আপোনাৰ ড্ৰয়িং ৰুম, সেই ড্ৰয়িং ৰুমতো কেতিয়াও ঝাৰু নাৰাখিব। ঝাৰুপাত এনেকুৱা এটা বস্তু য'ত মা লক্ষ্মী থাকে, মা লক্ষ্মীৰ এটা ৰূপ বুলি ঝাৰুক মনা হয়। তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰৰ ঝাৰুপাত সদায় লুকাই ভালদৰে এঠাইত ৰাখিব লাগে। তেনে ক্ষেত্ৰত আপুনি কেতিয়াও আপোনাৰ বেডৰুম, পাকঘৰ অথবা ড্ৰয়িং ৰুম য'ত আলহী আহিলে বহে তেনে ঠাইতটো আপুনি ভুলতো নাৰাখিব। এইকেইটা ঠাইত ৰাখিলে ইয়াক অত্যন্ত বেয়া বুলি কোৱা হয়। আপোনাৰ ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব পাৰে আৰু মা লক্ষ্মী গুচি গ'লে আপোনাৰ ঘৰৰ আৰ্থিক স্থিতি একেবাৰে বেয়া হৈ যাব। গতিকে এই ভুল আপুনি কেতিয়াও নকৰিব।